নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আপুনি যদি এজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় বা আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে এই ভিডিঅটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো কেইবাটাও ভাল খবৰ ইতিমধ্যে আহি পৰিছে। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে, প্ৰতিজন ৰেচনকাৰী হিতাধিকাৰীৰ কাৰণে আহিছে কেইবাটাও ভাল খবৰ। কি এই ভাল খবৰ সবিশেষ জনাম এইটো ভিডিঅৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ এটা লাইক কৰি দিব। ইতিমধ্যে চৰকাৰে এটা বৃহৎ ঘোষণা আগবঢ়াইছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে। বহু কেইটাৰ ভাল খবৰ আহি পৰিছে বা নতুন কিছুমান পদ্ধতি আহি পৰিছে। 1 অক্টোবৰৰ পৰা সাল সলনি হ'ব ৰেচন লোৱাৰ পদ্ধতি বা নিয়ম। আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে এতিয়াৰ পৰা আপুনি মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ তৰফৰ পৰা। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ, আৰু প্ৰতি কেজি চেনি লাভ কৰিব আপুনি মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব আপুনি মাত্ৰ 10 টকাত। ইয়াৰ উপৰিও যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব আপুনি গেছ চিলিণ্ডাৰটো। কেৱল ইমানেই নহয়, আপুনি 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই মুঠ 4 বিধ সামগ্ৰী আপুনি লাভ কৰিব। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে, আপোনাৰ এই মুঠ 4 বিধ আপুনি সামগ্ৰী লাভ কৰিবলৈ যাই আছে। আৰু এই গোটেইবিলাক সাল সলনি হ'ব 1 অক্টোবৰৰ পৰা। আপুনি ৰেচন লোৱাৰ যিটো নিয়ম বা ৰেচন যিটো সংগ্ৰহ কৰিব 1 অক্টোবৰৰ পৰা এই মুঠ 4 বিধ আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব। এইখিনি আছিল আজিৰ এই মূল বিষয়বস্তু। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আপুনি অপেক্ষা কৰক 1 অক্টোবৰলৈ, আৰু এই গোটেইবিলাক সামগ্ৰী আপুনি লাভ কৰিব। আপোনাৰ যিখন ৰেচন কাৰ্ড আছে বা আপোনাৰ যিখন সুলভ মূল্যৰ দোকান আছে তাৰ পৰাই আপুনি এই গোটেইবিলাক আঁচনি লাভ কৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ এই মূল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।